Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা এপিএসসিৰ কোৱেশ্চনছ ফাইনালি অসমীয়াত অহা এই বছৰৰ পৰা আৰম্ভ হ'ল বহুতৰ এটা সমস্যা আছিল এপিএসসিৰ সেই কোৱেশ্চন অসমীয়াত নহাক লৈ পেলাই আমাৰ এপিএসসিৰ যিখন কোৱেশ্চন পেপাৰ থাকে যোৱাবাৰ মেইনছ মই দিছিলো ঠিক আছে আৰু এবাৰ কথাটো কৈ দিও বহুতে মোক মানে বেস্ট উইচেছ কৈ আছিল আজিৰ পৰা যেহেতু মেইনছৰ পৰীক্ষা আছিল কিন্তু সবকে কৈ দিও মই পৰীক্ষা নাই দিয়া এবাৰ কৈছিলো মই এবাৰ নিদিও বুলিয়ে কৈছিলো কিন্তু প্ৰিলিমছ কিবাকে দিব গুছি গলো লাষ্ট মোমেন্টত ঠিক আছে আৰু প্ৰিলিমছ পাসও কৰিছিলো এবাৰ বহুত কম ল'ৰা-ছোৱালী সিলেক্ট হৈছিল এবাৰ মাত্ৰ 2200 মান ল'ৰা-ছোৱালী যোৱাবাৰ 11000 ল'ৰা-ছোৱালী সিলেকশন হৈছিল তো বহুত আছিল তো এবাৰ কিন্তু বহুত কম 2200 ল'ৰা-ছোৱালীহে সিলেক্ট হৈছিল প্ৰিলিমছত তাৰ ভিতৰত ময়ো হৈছিল আৰু তথাপি মই যেহেতু প্ল্যান নাছিলে মেইনছ এবাৰ দিব যোৱা নাই ওকে এতিয়া আমাৰ প্ৰবলেমটো বহুত ষ্টুডেন্টৰ যিসকলে অসমীয়া মিডিয়ামত পঢ়ে বা প্ৰিপাৰেচন কৰে তেওঁলোকৰ আছিল যে এপিএসসিত অসমীয়াটো এনসাৰ লিখিব পাৰি কিন্তু কোৱেশ্চন কেৱল ইংলিছত আহে আৰু কোৱেশ্চনটো যেতিয়া ইংলিছত আহে কিছুমান কিৱৰ্ড থাকে কিছুমান ওয়াৰ্ড থাকে কিছুমান টান শব্দ থাকে যিবিলাক আমি বুজি নাপাওঁ আৰু আপুনি নিজে ভাবক এটা প্ৰশ্ন যদি আমি প্ৰশ্নটোই বুজি নাপাওঁ আনসাৰটো কেনেকৈ লিখিম তেতিয়া হলে হয়নে নহয় এটা ডাঙৰ সমস্যা আছিল আমাৰ এপিএসসিৰ মেইনছত এই বস্তুটো প্ৰিলিমছতটো অসমীয়াত নাহে এমসিকিউ হয় গোটে পেপাৰ মানে স্টেটমেন্ট বেস কোৱেশ্চনে আজিকালি বেছিভাগ আহে আৰু তাতটো অসমীয়াত নাহে গোটে ইংলিছ থাকে কিন্তু প্ৰিলিমছত ইমান ইস্যু নাই কিয় কাৰণ সেইটো এটা কোৱালিফাইং আমি জাস্ট কোৱালিফাই কৰিলে হয় তাৰ মাৰ্কসটো আমাৰ ফাইনেল সিলেকশনত একো মেটাৰই নকৰে আমাৰ গোটে মেটাৰ কৰা বস্তুটো হ'ল মেইনছৰ মাৰ্কসখিনি ইন্টাৰভিউটো হয় এবাৰটো ইন্টাৰভিউ কম হ'ব 275 আছিল আগতে এতিয়া 180 নম্বৰ হ'ব ইন্টাৰভিউ ওয়েটেজটো কমাই দিয়া হৈছে এতিয়া গোটে এতিয়া হেকানে আমি যেটো কনসেন্ট্ৰেশন তো হৈ গৈছে সবৰে যে মেইনছত মাৰ্কস কিমান আহিব মেইনছত যিমান মাৰ্কস আহিব যিমান ভাল মাৰ্কস আহিব কোৱালিফাই হোৱাৰ মানে ফাইনেল সিলেকশন হোৱাৰ এপিএসসিত কিমানে বেছি চান্স থাকিব এতিয়া এগেইন মই কৈছো যে যদি এটা কোৱেশ্চন অকল ইংলিছত দিয়া থাকে আৰু কোনোবা এজন ষ্টুডেন্টে অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে যদি সেই কোৱেশ্চনটোৰ এটা ওয়াৰ্ড কিবা কাৰণত বুজি নাপায় কেতিয়াও সেই ওয়াৰ্ডটো শুনাই নাই তেতিয়ালে গোটেই কোৱেশ্চনটোতে বুজি নাপাবও পাৰে বা গোটে কোৱেশ্চনটোতে মিনিংটোৱে হলনি হৈ যাব পাৰে যেটো বুজি পালে হয়নে এটা ডাঙৰ সমস্যা আছিল আৰু তেনে ক্ষেত্ৰত যদি বুজি পালে কিবা এটা লিখিও আহে আনসাৰ মাৰ্কস পোৱাৰ সম্ভাৱনা নাথাকিব হয়তো গোটেটোৱে ভুল হ'ব এনসাৰটো নহলে এনসাৰটো বহুত বেছি ভাল নালাগিব জনে পৰীক্ষা বহিখন চাব তেওঁ হয়নে গতিকে তেনে ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আছিল আৰু সেই সমস্যাটো সমাধান কৰি পেলাই এই বছৰৰ পৰা আমাৰ এপিএসসিৰ মেইনছৰ প্ৰশ্ন ইংৰাজীৰ লগতে অসমীয়াটো অহা সিস্টেমটো কৰিলে আৰু এবাৰৰ পৰা আমি দেখিবলৈ পালো আজি দুখন পেপাৰ হৈ গল পেপাৰ 1 এণ্ড পেপাৰ 2 আৰু ফাৰ্স্ট পেপাৰখন আমাৰ সবে জানো আমি এসে পেপাৰ থাকে দুখন এসে লিখিবলৈ আহে 125 নম্বৰৰ দুইখন এসে থাকে ঠিক আছে এখন 125 টোটাল 250 দুখন মিলাই পেলাই আৰু পিছবেলা আমাৰ আসলে জিএস পেপাৰ 1 আৰু জিএস পেপাৰ 1 টো আমাৰ গোটেইখিনি কোৱেশ্চন ইংৰাজীটো আহিছে লগতে আমাৰ অসমীয়াটো আহিছে মই পেপাৰ কেখন আপোনালোকক এবাৰ দেখাম ইয়াতে মোৰ টেবলেটৰ স্ক্ৰিনত নি পেলাই এনে জাস্ট এবাৰ পেপাৰ কেখন চাবলে আৰু কোৱেশ্চন কি আছে কি নাই যি হলে এপিএসসি প্ৰিপাৰেচন কৰি আছে তেওঁলোকে বহুতখিনি ইয়াৰ পৰা আইডিয়া পাব মই টেলিগ্ৰামত এটা মেছেজ দিছিলো পেপাৰখিনি কোনোবাই যদি পাইছে দিবলে বুলি বহুতে মোক পঠালে সকলোলৈ মই ধন্যবাদ জনাইছো আৰু মই ইয়াৰে এটা যিকোনো এটা পিডিএফ মই টেলিগ্ৰামতো শেয়াৰ কৰি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটো তলত দেখা পাইছে কেনেকৈ আছে সেইটো জয়েন কৰি ল'ব তাতে আজি যিখন পেপাৰ হৈ গল দুখন পেপাৰে আপোনালোকে পাই যাব চাব পাৰিব যি সকলে এপিএসসি দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আৰু যি সকলে দিম বুলি ভাবিছে নেক্সট ইয়াৰ কাৰণে এপিএসসি তেওঁলোকে মোৰ লগত WhatsAppৰ জৰিয়তে কন্টাক্ট কৰিব পাৰে কিবা যদি গাইডেন্স লাগে তেনেকুৱা নিশ্চয় মোৰ পৰা পাব এতিয়া মই পেপাৰ কেখন এবাৰ দেখাই দিছো মোৰ টেবলেটৰ স্ক্ৰিনটোত নি পেলাই সো এইখন যদি চাও আমি আমাৰ জিএস পেপাৰ যিখন আমাৰ আজি পিছবেলা আছিল প্ৰথম বেলাটো আমাৰ এসে পেপাৰখন আছিল সেইখন মই দেখাম ইয়াতে মই পেপাৰ ডিসকাস নকৰো ঠিক আছে পেপাৰ আপোনালোকক ডিসকাশন লাগিলে ইউটিউব চেনেলত পাই যাব বিভিন্ন আছে এপিএসসিৰ বিশেষকে স্মাৰ্ট আইএস যেটো আছে নতুনকে খুলিছে স্মাৰ্ট আইএস ফাউণ্ডেশ্যন তাৰে প্ৰসন্ন ছাৰ ৰাজগুৰু ছাৰ আৰু আশীৰ্বাদ ছাৰ তেওঁলোকে মোক পঢ়াইছিল জবৰ মেইনছৰ কাৰণে আৰু এবাৰ প্ৰিলিমছৰ বহুত হেল্প কৰিছিল তো তেওঁলোকৰ এটা আছে ইয়াতে চেনেল চালে চাব পাৰে আপোনালোকে ইয়াতে তেওঁলোকে এই ভিডিঅটোত মেইনছৰ পেপাৰ সলিউশন আমাৰ আজি যিখন এসে পেপাৰখন কৰাইছে চাব পাৰে তাৰ পৰা গৈ স্মাৰ্ট আইএস ফাউণ্ডেশ্যন বুলি এই ইউটিউব চেনেলটো এবাৰ চাই ল'ব পাৰে তাতে দিয়া আহিব আৰু অকল এইটো বুলি নহয় এপিএসসি বিভিন্ন ইনফৰমেশ্যন আহি থাকিব তো ইয়াতে এইখন পেপাৰখন ওকে য'ত মই বিচাৰিছিলোঁ বহুতক ইউটিউবত টেলিগ্ৰামৰ জৰিয়তে আৰু মই পাইছোঁ হোৱাটছএপত ইয়াতে কোৱেশ্চনবিলাক আমাৰ ইয়াতে অসমীয়াটো দিয়া আছে ইংৰাজীটো দিয়া আছে ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো পঢ়ি চাব পাৰে সেকেন্ডটো পঢ়ি চাব পাৰে ঠিক আছে এইবিলাক জিওগ্ৰাফিৰ কোৱেশ্চন আছিল আমাৰ বহুতখিনি ইয়াতে তাৰপিছত আৰু যদি তললৈ যাওঁ এইবিলাক কোৱেশ্চন মই এবাৰ ইয়াতে জাস্ট দেখাই দিছোঁ পিডিএফটো মই দি দিমেই টেলিগ্ৰামতে মই দিয়ে দিম বাৰু এইটো গোটেইখিনি ওকে ইয়াতে এইটো এটা কোৱেশ্চন ভৱেন্দ্ৰনাথ শইকীয়াৰ অৱদান অসমৰ চলচ্চিত্ৰ নিৰ্মাণত সেইবিলাক লৈ আহিছে গোলকীয় জলবায়ু পৰিৱৰ্তনৰ বিপদসমূহ সেইবিলাক লৈ আহিছে ওকে গ্লোবেল
ৱাৰ্মিং ক্লাইমেট চেঞ্জ সেইবোৰক লৈ কুৱেশ্যন আহিয়ে থাকে তাৰপিছত হিষ্ট্ৰী কুৱেশ্যনৰ এইখন পেপাৰতে হিষ্ট্ৰীও থাকে জিঅ'গ্ৰাফিও যিহেতু থাকে গোটেইখিনি আৰু ছ'চাইটিক লৈ পেলাইও থাকে কুৱেশ্যন গতিকে ইয়াত আমি পাইছিলোঁ এইটো ছ'চাইটিৰ পৰা অহা কুৱেশ্যন ছ'চাইটি পাৰ্ট 2ৰ পৰা অ'কে ধুনীয়াকৈ অসমীয়াত গোটেইখিনি যেনেকৈ ইংৰাজীত দিয়া থাকে অসমীয়াতো দিয়া আছে এতিয়া আৰু বহুতেই যিসকলৰ প্ৰব্লেমটো পাইছিলে অসমীয়াত পঢ়িবলৈ বহুতে হয়তো এতিয়া সেই প্ৰব্লেমটো নাপাব আৰু এইবিলাকো ভাল ছ'চাইটিৰ কুৱেশ্যন আমাৰ ইয়াতে আছে ছেটেলাইট টাউনশ্বিপক লৈ পেলাই ৰিচেণ্টলি আমাৰ ঘোষণা কৰা হৈছিলে জাগিৰোডখনৰ এখন ছেটেলাইট টাউনশ্বিপ বা ছেটেলাইট চিটি হিচাপে বনোৱা হ'ব অ'কে যেতিয়া এখন ডাঙৰ নগৰ থাকে মহানগৰ থাকে তাত যেতিয়া মানুহৰ বহুত ভিৰ বেছি হৈ যায় যেনেকৈ আমাৰ গুৱাহাটীত যিটো এতিয়া অৱস্থা তেতিয়া তাৰ পৰা 50 কিলোমিটাৰ বা 40 কিলোমিটাৰ দূৰত যিবিলাক সৰু সৰু যদি টাউনশ্বিপ কিবা থাকে তেতিয়া সেইবিলাকক ইয়াৰ বুজাটো কমাবৰ কাৰণে ইয়াতেও কিছুমান ডেভেলপমেণ্ট কৰা হয় যেনেকৈ আমাৰ ইয়াতে এতিয়া অসমত জাগিৰোডখন কৰা হ'ব গুৱাহাটীৰ ছেটেলাইট চিটি হিচাপে এইটো তেনেকুৱা আইডিয়াক লৈ পেলাই কুৱেশ্যন এইবিলাক পপুলাৰ আইডিয়াছ আমি সাধাৰণতে পঢ়োঁ APSCৰ কাৰণে পঢ়িলে পঢ়াই যায় এইবিলাক বস্তু সেইও কুৱেশ্যন আহিছে আমাৰ নৰ্থ ইষ্টৰ লৈ পেলাই আৰ্থকুইক যিহেতু জিঅ'গ্ৰাফিৰ কুৱেশ্যন আছে ইয়াত সেইবিলাক আহিছে অ'কে হিষ্ট্ৰী কুৱেশ্যন এইটো এটা এইবিলাক গোটেইবিলাক দিয়া আছে চ' এনেকৈ আমি যদি চাওঁ গোটেই শেষৰলৈকে 20টা কুৱেশ্যন থাকে অ'কে 10 মাৰ্কছৰ থাকে 10টা আৰু 15 মাৰ্কছৰ থাকে 10টা কুৱেশ্যন গতিকে আমাৰ ইয়াতে 100 আৰু 150 টোটেল আমি জানো 250 মাৰ্কছৰ এখন পেপাৰ থাকে 3 ঘণ্টা আমাক সময় দিয়া থাকে অ'কে অসমীয়াত লিখিব পাৰে এনচাৰ কোনো প্ৰব্লেম নাই আগতে খালি অসমীয়াত নাহিছিলে কেৱল ইংৰাজীত আহিছিলে যোৱাবাৰ আমি দিয়ালৈকেও এতিয়া অসমীয়াতো অহা হৈছে সেইটোৱে কথা এগেইন ডিটেইলছত লাগিলে ইয়াতে স্মাৰ্ট আইএছত আপোনালোকে চাবই পাৰে গোটেইখিনি নতুনকৈ বনাইছে তেওঁলোকে ছাৰতে তেওঁলোকে মোক পঢ়াইছিলে যিহেতু মই এবাৰ কৈ দিছোঁ ইয়াতে এছে পেপাৰখন মই এবাৰ দেখাই দিছোঁ কেইটামান টপিক এছেত কি আহিছিলে আজি এইখন আছে এছে পেপাৰ ইয়াতে আমি চালে দুটা ছেকশ্যনত থাকে 125 নম্বৰ দুখন এছে লিখিব লাগে আমি গতিকে টোটেল 250 মাৰ্কছৰ থাকে অপশ্যনকেইটা সেইবিলাক আহিছে আমাৰ নিচা শক্তি এক অপৰাধমূলক কাৰ্যতকৈ এক তাৰণাপীড়িত ব্যাধিয়ে এইবিলাক মেহবদুলতা অবেচিটি যিটো প্ৰব্লেম আছে এতিয়া অ'কে সেইটোক লৈ পেলাই হৈছে আৰু জইণ্ট ফেমিলিক লৈ পেলাই এটা আহিছে এইটো বহুত ফেভাৰিট কুৱেশ্যন জইণ্ট ফেমিলি নিউক্লিয়াৰ ফেমিলি সেইবিলাকক লৈ পেলাই আজিকালি খুব কুৱেশ্যন অহা হৈছে যিহেতু ছ'চাইটিৰ লগত ৰিলেটেড টপিক কিছুমান লিভ ইন ৰিলেশ্যনশ্বিপ সেইটো ছ'চাইটিৰ লগত ৰিলেটেড 2 3 and 4 পইণ্টকেইটা যে আছে ছ'চাইটিৰ লগত জড়িত সেইকেইটা ৰাইটছ এণ্ড ৰেছপনচিবিলিটি ৰাইটছ কি আছে ৰিচেণ্টলি আমাৰ যিবিলাক ন্যায় সংহিতা এইবিলাক যে হৈছিলে তাৰ পৰা আমি বহুত কথা লিখিব পাৰিলোঁহেঁতেন ইয়াতে যদি লিখিলোহেঁতেন আৰু বাকী গোটেই যিখিনি আছে এইবিলাক নিউজত আহি থকা বস্তু আমি গোটেই বছৰটোত আছাম ট্ৰিবিউন বা ইণ্ডিয়ান এক্সপ্ৰেছ পেপাৰকেইখন পঢ়িলে তাত যিবিলাক এডিটৰিয়েলত আহি থাকে অ'কে সেই বস্তুবিলাকক লৈ পেলাই কুৱেশ্যন এই এছেকেইখন ফ্ৰেম কৰা হৈছে তাতকৈ বেলেগ কিবা নহয় বহুত ঠিক আছে এতিয়া যোনে নতুন দেখিব বহুতে ভাবিব পাৰে যে কি লিখিম কি নিলিখিম লাগিব কিন্তু যোনে ডেইলি নিউজ পেপাৰ এনালাইচিছ চায় তেওঁলোকৰ কাৰণে বিশেষ অসুবিধা নহয় APSC লেভেলত যোনে নিউজ পেপাৰ এনালাইচিছ চায় কাৰণ গোটেই বহুত ডাটা ফেক্টছ তাতে পোৱাই যায় তলত বি ছেকশ্যনত যদি চাওঁ ইয়াতেও দিয়া আছে অসমীয়া ভাষাৰ ভৱিষ্যত এটা ভাল ধুনীয়া টপিক লিখিবলৈ তাৰপিছত অপেন বুক এক্সামিনেশ্যন ধুনীয়া এই তলৰ যিটো আমাৰ টপিক যিকেইটা আছে সেইকেইটা অকণমান মানে ফিলচফিকেল টপিক হয় মানে একজেক্টলিটো নহয় বাট অলপমান ফিলচফিকেল টাচ এটা দিয়া আছে যোৱাবাৰটো টোটেলি ফিলচফিকেল আহিছিলে ছেকশ্যন 8 আহিছিলে যোৱাবাৰ আমি দিওঁতে গতিকে এইবাৰটো অলপমান বেলেগকৈ আহিছে টোটেলি ফিলচফিকেল নহয় অসমত বিবাহ বিচ্ছেদৰ বৰ্ধিত ঘটনা ডাইভৰ্চক লৈ পেলাই সেইটো ছ'চাইটিৰ লগত জড়িত এটা ঠিক অ'কে তো গতিকে বহুত বেছি নহয় আৰু একচুৱেলি ফিলচফিকেল বুলি ক'ব নোৱাৰি বাট অকণমান সেইটো লাইনত আহিছে ছেকেণ্ড যিটো বি ছেকশ্যনৰখিনি এইখিনি আছিলে এছে মই যদি কওঁ যোৱাবাৰতকৈ ইজি হৈছে এছে টপিককেইটা যোৱাবাৰ অকণমান টান আহিছিলে এবাৰতো যোৱাবাৰতকৈ ইজি হৈছে তো এই গোটেইখিনি হৈছে আমাৰ কথা আৰু APSC যদি আপোনালোকে দিম বুলি ভাবিছে এবাৰ এটেম্প মই সোনকালে এটা ভিডিঅ' লৈ আহিম APSC লৈ পেলাই কেনেকৈ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগে বা কি কৰিব লাগিব নেক্সট প্ৰিলিমছক কেনেকৈ টাৰ্গেট কৰিব লাগে গোটেইখিনি কথা আমি পাতি থাকিম আপোনালোকে নিশ্চয় সকলোৱে জড়িত হৈ আছে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব টেলিগ্ৰামতো জইন হৈ ল'ব সকলোৰে কাৰণে সুবিধা হ'ব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ